নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ ৰবি গ্ৰহই নিজৰ ৰাশিলৈকে আহিব ৰাশি চক্ৰত সম্পূৰ্ণ এবছৰ ঘূৰি ৰবি গ্ৰহই নিজৰ ৰাশিলৈকে আহিব আৰু নিজৰ ৰাশিলৈকে অহাৰ লগে লগে কোন কেইটা ৰাশিৰ ওপৰত কেনে ধৰণৰ শুভ ফল হ'ব সেই বিষয়ে মই কিছু কথা ক'বলৈ বিচাৰিছোঁ প্ৰথম কথা হৈছে বন্ধুসকল ৰবি গ্ৰহই ৰাশি চক্ৰত এপাক ঘূৰি আহিবলৈ সম্পূৰ্ণ এবছৰ সময় লাগে আৰু এই ৰবি বা সূৰ্যই নিজৰ ৰাশি যিটো নিজৰ ৰাশি হৈছে সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে ৰবি আৰু সেই সিংহ ৰাশিত আহি প্ৰৱেশ কৰিব ৰবি গ্ৰহ অহা 16 আগষ্টৰ দিনা নিশা প্ৰৱেশ কৰিব ৰবি গ্ৰহই সিংহ ৰাশিত আৰু নিশা 12:53:55 সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু সেয়েহে 16 আগষ্টৰ নিশাৰ পৰা অৰ্থাৎ 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে এমাহ কাল থাকিব সিংহ ৰাশিত নিজৰ ৰাশিত থাকিব ৰবি গ্ৰহ আৰু এই ৰবি গ্ৰহই নিজৰ ৰাশিত প্ৰচণ্ড প্ৰতাপী হৈ পৰিব অতি বলশালী হৈ পৰিব আৰু সেই বলশালী ৰবিয়ে কেনে ধৰণেৰে ভাগ্যৰ নিয়ন্ত্ৰণ কৰিব কোন ৰাশিৰ ওপৰত কেনে ধৰণৰ শুভ ফল প্ৰদান কৰিব এই বিষয়ে বন্ধুসকল প্ৰথম কথা হৈছে ৰবি গ্ৰহক বাদ দি জ্যোতিষ শাস্ত্ৰ সম্পূৰ্ণৰূপে আধৰুৱা হৈ যায় যিহেতু ৰবি গ্ৰহৰ তলতে আমি সূৰ্যৰ পোহৰতে সকলো দৃশ্যমান হৈ আছো ৰবি সকলো ক্ষেত্ৰতে সৃষ্টিৰ কাৰক গ্ৰহ হিচাপে প্ৰতিপন্ন হৈ আছে বন্ধুসকল সেয়ে ৰবি গ্ৰহক লৈ বিশেষভাৱে জ্যোতিষৰ চৰ্চা নতুন জ্যোতিষৰো সৃষ্টি হৈছে বন্ধুসকল আনকি এতিয়া এনে ধৰণৰ যে সূৰ্যৰ ওপৰত ভিত্তি কৰি ৰবি লগ্ন বুলি ব্যৱহাৰ কৰা হয় অৰ্থাৎ কোনো শিশু যেতিয়া জন্ম হ'বৰ সময়ত ৰবি গ্ৰহ যি ৰাশিত থাকে সেই ৰাশিৰ পৰাও গণনা আৰম্ভ কৰা হয় ৰবি লগ্ন হিচাপে ধৰি ব্যৱহাৰ কৰা হয় বন্ধুসকল তেনে ধৰণৰ এটা নতুন জ্যোতিষৰ ধাৰা ইতিমধ্যে সৃষ্টি হৈছে ইয়াৰ ওপৰত এখন বিশেষ গ্ৰন্থৰ বিষয়ে মই আপোনালোকক কৈছোঁ নিউ প্ৰেডিক্টিভ এষ্ট্ৰলজি ডক্টৰ RN ব্যাস তেখেতে ৰবি গ্ৰহৰ জন্মকালীনভাৱে ৰবি গ্ৰহ যি ৰাশিত থাকিব তাৰ ওপৰত ভিত্তি কৰি নতুন এটা ধাৰা এটা সৃষ্টি কৰিছে জ্যোতিষ বিচাৰৰ ওপৰত যাহক বন্ধুসকল মই এই বিষয়ে ক'বলৈ নাযাওঁ কিন্তু ৰবি গ্ৰহ যিহেতু নিজৰ ৰাশিত আহি উপস্থিত হ'ব অহা 16 আগষ্টৰ তাৰিখে 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে বিশেষভাৱে বলশালী হ'ব আৰু সেয়ে অৱশ্যেই কেইটামান ৰাশিৰ ওপৰত যথেষ্ট শুভ ফল পৰিব আৰু সেইকেইটা ৰাশিয়ে কেনে ধৰণৰ শুভ ফল লাভ কৰিব কিন্তু বন্ধুসকল ইয়াৰ লগে লগে কেইবাটাও ৰাশিৰ ওপৰত কিন্তু অশুভ ফলো পৰিব ৰবি গ্ৰহৰ কাৰণে কিন্তু এইটো মই কেৱল ৰবি গ্ৰহৰ ওপৰতহে ফলাফলটো ক'ব বিচাৰিছোঁ বন্ধুসকল ফলাফল হ'ব সংমিশ্ৰিত এইকাৰণে ৰবি গ্ৰহৰ লগত যুক্ত হৈ থাকিব এই সময়ছোৱাত বুধ গ্ৰহ আৰু শুক্ৰ গ্ৰহ অৱশ্যে বুধ গ্ৰহ সম্পূৰ্ণ সময়ছোৱা নাথাকিব বুধ গ্ৰহ 23 আগষ্টৰ দিনাখন বক্ৰী অৱস্থাৰে অৰ্থাৎ উভতনি গতিৰে কৰ্কট ৰাশিলৈকে পুনৰ ঘূৰি আহিব কিন্তু 23 আগষ্টলৈকে ৰবি আৰু বুধ এটা ৰাশিতে অৰ্থাৎ সিংহ ৰাশিতে ৰবিৰ নিজৰ ৰাশিত এটা নক্ষত্ৰতে মঘা নক্ষত্ৰত দুইটা গ্ৰহ থাকিব যিটো নেকি পূৰ্ণ পৰ্যায়ৰ এটা বুধাদিত্য যুগৰ সৃষ্টি হৈ থাকিব এই সময়ছোৱাত নিশ্চয় বন্ধুসকল আপোনালোকে বুধাদিত্য এটা খুব শুভ যুগ বুলি শুনা পাই আছে আৰু এইটোৱেই হৈছে ৰবিৰ ঘৰত যদি ৰবি আৰু বুধ একেলগে থাকে পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যুগ হয় একেধৰণেৰে বুধৰ ঘৰতো যদি ৰবি আৰু বুধ থাকে তেতিয়াও পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যুগ হয় বন্ধুসকল এই সময়ছোৱা পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যুগ হৈ থাকিব 16 আগষ্টৰ নিশাৰ পৰা অৰ্থাৎ 17 আগষ্টৰ পৰা 23 আগষ্টলৈকে এই সময়ছোৱা পূৰ্ণ পৰ্যায়ৰ বুধাদিত্য যুগ কিন্তু ইয়াৰ পিছতে বন্ধুসকল 24 আগষ্টৰ দিনাখন শুক্ৰ গ্ৰহ কন্যা ৰাশিলৈকে সংক্ৰমণ ঘটিব আৰু কন্যা ৰাশিত শুক্ৰ গ্ৰহ দুৰ্বল হৈ পৰিব নিঃস্বস্থ হৈ পৰিব সেয়া বন্ধুসকল অন্য গ্ৰহৰ ফলাফলটো শুভ আৰু অশুভ ঘটিব পাৰে কিন্তু মই কেৱল ৰবি গ্ৰহই নিজৰ ৰাশিত প্ৰৱেশ কৰি কেনে ধৰণৰ ফল দিব বিচাৰি ফল প্ৰদান কৰিব এই বিষয়ে মই কিছু কথা কৈছোঁ সেয়ে অন্য গ্ৰহৰ কাৰকতাৰ ওপৰত
ফলৰ তাৰতম্য ঘটিব পাৰে বন্ধুসকল যা হওক ত্ৰয়ী গ্ৰহ একযুক্ত হ'ব 23 আগষ্টলৈকে সিংহ ৰাশিত 3টা গ্ৰহ একযুক্ত হৈ যথেষ্ট এটা শক্তিৰ উৎপাদন কৰিব তাত কিন্তু বন্ধুসকল স্থান অনুযায়ী পৃথকে ফলাফল দিব একেটা ৰাশিত থাকিলেও হয়তো ৰবিয়ে যদি শুভ ফল দিয়ে বুধে নিদিব পাৰে বুধে যদি শুভ ফল দিয়ে শুক্ৰই নিদিব পাৰে তেনে ধৰণৰ কিন্তু এই 3টা গ্ৰহ বিশেষভাৱে কেইটামান ৰাশিৰ কাৰণে শুভ হৈ পৰিব 23 আগষ্টলৈকে আৰু 24 আগষ্টলৈকে আৰু সম্পূৰ্ণ ৰবিৰ দ্বাৰা 15 ছেপ্টেম্বৰলৈকে শুভ ফল লাভ কৰিব কেইটামান ৰাশিয়ে তাৰে ভিতৰত প্ৰথম ৰাশিটো হৈছে বন্ধুসকল তুলা ৰাশি আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো একাদশ গৃহ যিটো আয়ক গৃহ সেই আয়ক গৃহত প্ৰৱেশ কৰি থাকিব 3টাকৈ গ্ৰহ 23 আগষ্টলৈকে আৰু সম্পূৰ্ণ মাহটো এমাহ কাল জুৰি অৰ্থাৎ 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে ৰবি গ্ৰহ থাকিব আয়ক গৃহত উপাৰ্জন গৃহত আয়ক গৃহত ৰবি গ্ৰহে অত্যন্ত শুভ ফল দিয়ে যাৰ কাৰণে নেকি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত অৱশ্যেই আৰ্থিক উন্নতিৰ সময় যথেষ্ট আৰ্থিক উন্নতিৰ সময় তদুপৰি 24 আগষ্টলৈকে যিহেতু ৰাশিৰ অধিপতি শুক্ৰও একাদশ স্থানত থাকিব বুধ যুক্ত হৈ ৰবি যুক্ত হৈ শুক্ৰ গ্ৰহৰ তৰফৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যেই শুভ ফল লাভ কৰিব বুধ গ্ৰহৰ পৰাও শুভ ফল লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে এই সময়ছোৱা 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈকে অৱশ্যেই উপাৰ্জনৰ দিশত অত্যন্ত শুভ সময় বুলি ক'ব লাগিব বন্ধুসকল দ্বিতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ যিটো দশম গৃহ যিটো কৰ্মগৃহ সেই কৰ্মগৃহত ৰবি গ্ৰহ প্ৰচণ্ড প্ৰতাপী হৈ থাকিব বন্ধুসকল কিন্তু শুক্ৰ গ্ৰহ গোচৰকালীনভাৱে দশম গৃহত শুভ নহয় সেয়ে 24 আগষ্টলৈকে শুক্ৰ গ্ৰহৰ পৰা অৱশ্যেই শুভ ফল লাভ নকৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কিন্তু ৰবি গ্ৰহৰ পৰা 16 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰ্মৰ ক্ষেত্ৰত অৱশ্যেই সাফল্য লাভ কৰিব কৰ্মত উন্নতি ঘটিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি আৰু ধনু ৰাশিৰ যিটো ভাগ্য গৃহ যিটো নৱম গৃহ যিটো ভাগ্য গৃহ সেই ভাগ্য গৃহত ৰবি গ্ৰহ অৰ্থাৎ ভাগ্য ৰবি উদয় হোৱা বুলি কথাতে কোৱা হয় যেতিয়া শুভ দিন আহে মানুহৰ শুভ সময় আহে তেতিয়া কথাই কেতিয়াবা কোৱা হয় যে ভাগ্য ৰবি উদয় হৈছে ঠিক তেনে ধৰণৰে কয় বন্ধুসকল এই হৈছে ভাগ্য ৰবি গোচৰকালীনভাৱে ৰবি গ্ৰহ ভাগ্য গৃহত প্ৰৱেশ কৰিব প্ৰচণ্ড বলৱান হৈ পৰিব সিংহ ৰাশিত নিজৰ ৰাশিত ৰবি গ্ৰহ আৰু সেয়ে এই সময়ছোৱা ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাগ্যোন্নতিৰ সময় ভাগ্যৰ উন্নতি ঘটিব পাৰে বহু অশুভত্বৰ মাজতো এই সময়ছোৱা সাময়িকভাৱে তেখেতসকলে অৱশ্যে সকাহ লাভ কৰিব পাৰে ধনলাভ হ'ব পাৰে আৰোগ্য লাভ কৰিব পাৰে যিসকল ৰোগী তেখেতসকলে আৰোগ্য লাভ কৰিব পাৰে এই সময়ছোৱাত বন্ধুসকল চতুৰ্থ ৰাশিটো হৈছে মিথুন ৰাশিৰ যিটো পৰাক্ৰম গৃহ সেই পৰাক্ৰম গৃহত প্ৰবল প্ৰতাপী ৰবিয়ে পৰাক্ৰম নিশ্চয়কৈ বৃদ্ধি কৰিব শত্ৰুক পৰাজিত কৰিব বিভিন্ন দিশতে তেখেতসকলৰ পৰাক্ৰম মনোবল ইত্যাদি বৃদ্ধি পাব সাহস বৃদ্ধি পাব কামত আগুৱাই যাবলৈ শক্তি পাব মিথুন ৰাশিৰ জাতক জাতিকাসকলেও আনকি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত বিভিন্ন ধৰণৰ ভূ সম্পদ লাভ পৰ্যন্ত অৰ্থাৎ শুভ এটা দেখুওৱা হৈছে যথেষ্ট শুভ ফল এটা দেখুওৱা হৈছে এই সময়ছোৱাত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল সেয়েহে আগন্তুক এই সময়ছোৱাত এই চাৰিওটা ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ শুভ ফল লাভ কৰিবৰ কাৰণে প্ৰাতঃ যিমান পাৰি ৰাতিপুৱা যিমান পাৰি সোনকালে শয্যা ত্যাগ কৰিব লাগে আৰু স্নান কৰি উঠি অৱশ্যেই সূৰ্য দেৱতাক প্ৰণাম কৰিব লাগে এই সময়ছোৱাত সূৰ্য দেৱতাক প্ৰণাম কৰিব লাগে নিশ্চয়কৈ শুভ ফল লাভ কৰিব বন্ধুসকল খুব থুলমূলকৈ মই ৰবি গ্ৰহই ৰাশি সঞ্চাৰ কৰি নিজৰ ৰাশিত প্ৰৱেশ কৰি কেনেধৰণৰ শুভ ফল প্ৰদান কৰিব এই বিষয়ে কিছু কথা ক'লোঁ অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ।